আচলতে আজি আমি আমাৰ যি বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰে হাতত তুলি লৈছে তাৰে প্ৰতিবাদ হিচাপে আমি আজি 2 ঘণ্টীয়া দেশজুৰীয়া আমি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাব যে যদি এই চৰকাৰ সাধাৰণতে পুঁজিবাদৰ ওপৰত বেছি নিৰ্ভৰশীল, তেওঁলোকে এই বিদ্যুৎ খণ্ডটো ব্যক্তিগতকৰণ কৰি পুঁজিবাদৰ বেছি লাভ কৰিব। আজি যদি কোনোবা এজন ব্যক্তিয়ে তেওঁলোকে যদি আহি আমাৰ বিদ্যুৎ খণ্ডটো ক্ৰয় কৰি লয়, তেওঁলোকে নিশ্চয় নিজাববীয়া এটা মুনাফাৰ সৃষ্টি কৰিব। আৰু এই মুনাফাৰ কাৰণে আমাৰ কৰ্মচাৰীটো ক্ষতি হ'বই, লগতে সাধাৰণ যিখিনি আমাৰ শ্ৰেণী আছে তলৰ শ্ৰেণীখিনি তেওঁলোকৰ খুবেই ক্ষতিৰ সন্মুখীন হ'ব। তেওঁলোকে ব্যক্তিগত খণ্ড কৰাৰ লগে লগে তেওঁলোকে লাভৰ চিন্তা কৰিব। লাভৰ চিন্তা কৰাৰ লগে লগে তেওঁলোকে প্ৰতি ইউনিটত বৰ্তমান যিটো আমাৰ হাৰ চলি আছে তাতকৈ বহু গুণ উচ্চতাত কৰি দিব। আৰু তেতিয়া আমাৰ সাধাৰণ ৰাইজে এই বস্তুটো গ্ৰহণ কৰিবলৈ অসুবিধা হ'ব। বৰ্তমানে যিটো ৰেট তেওঁলোকৰ তাতেই বিল দিয়াত অসুবিধা, গতিকে আৰু যদি ব্যক্তিগত খণ্ডৰ হাতত যায় এই সুবিধাখিনি ল'বৰ কাৰণে তেওঁলোকে যিটো হাৰ সৃষ্টি কৰিব বিদ্যুৎ হাৰ, সেই হাৰটোত সাধাৰণ জনতাৰ খুবেই ক্ষতি হ'ব। আৰু সেই তাৰে প্ৰতিবাদত আজি আমি এই 2 ঘণ্টীয়া কাৰ্যসূচী লৈ আমি ধৰ্মঘটত নামিছোঁ। ইতিমধ্যে যিমান ইউটি আছে সব ইউটিত মানে সিহঁতে প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, প্লাছ UP গভৰ্ণমেণ্টতো প্ৰাইভেটাইজেশ্যনৰ প্ৰস্তুতি আৰম্ভ হৈছে। সেইকাৰণে কেন্দ্ৰ চৰকাৰৰ বিৰোধিতাত আৰু UT যিমান ডিস্কম আছে, UP ডিস্কম আছে, সিহঁতৰ ছাপৰ্টত আমি অল ইণ্ডিয়া বেচিছত আজিৰ দিন সিহঁতৰ মানে স্বাৰ্থত আমি 2 ঘণ্টীয়া ধৰ্ণা অসম জুৰি আমি প্ৰস্তাৱ লৈছিলোঁ। সেই মৰ্মে আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। চৰকাৰে যদি আপোনালোকৰ দাবীটো মানি নলয়, কি ধৰণৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব? চৰকাৰে যদি আমাৰ ডিমাণ্ডটো মানি নলয় তেনেহ'লে আমি দেশজুৰি আজি 2 ঘণ্টীয়া আমি আন্দোলন কৰি আছোঁ। বিগত টাইমত আমি ইয়াতকৈ দ্ৰুত গতিত আন্দোলন গঢ়ি তুলিম আৰু যিমান পাব্লিক আছে পাব্লিকক আমি জনাম যে এই প্ৰাইভেটাইজেশ্যন হোৱাৰ পিছত সিহঁতৰ যে পাৰ ইউনিট আজি 5 rupees বা 6 rupees দি আছে, সিহঁতে 18 rupees বা 20 rupees পে'মেণ্ট কৰিব লাগিব। তো ইমান জনস্বাৰ্থ বিৰোধী যে পদ্ধতি কেন্দ্ৰ চৰকাৰে লৈছে তাৰ বিৰোধিতাত আমি প্ৰত্যেকটা মানুহক জাগৃতি কৰি কেনে আমি গভৰ্ণমেণ্টক যদি বিৰোধিতা কৰি যদি গভৰ্ণমেণ্টক কৰাৰ কাৰণে কিবা পদক্ষেপ ল'ব লাগিব, আমি তাতে হ'ম। আমি পূৰ্বেও আপোনালোকে এনেকুৱা ধৰণৰ বিক্ষোভ কাৰ্যসূচী কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পূৰ্বে আমি কৰিছিলোঁ। পূৰ্বে কৰাৰ ফলত কেইটামান ৰাজ্যত সিহঁতে পাছ ফালি লৈছিল। UP গভৰ্ণমেণ্টত আগত 2022ত এটা প্ৰস্তুতি লৈছিল, কিন্তু সেইটো বেক কৰি লৈছিলে সিহঁতে। বেক কৰাৰ ফালতে আমি আমাৰ কাৰ্যসূচীটো বন্ধ ৰাখিছিলোঁ। কিন্তু এতিয়া যিহেতু আকৌ সিহঁতে আৰম্ভ কৰিছে তাৰ কাৰণে আমি অল ইণ্ডিয়া বেচিছত মই যেনেকৈ আগতে ক'লোঁ, আজি আপোনালোকে 5 rupees বা 6 rupees পাৰ ইউনিট বিলৰ ইউনিটটো পে' কৰি আছে। সেইটো প্ৰাইভেটাইজ হোৱাৰ লগে লগে যেনেকৈ আপুনি চাব পাৰে মহাৰাষ্ট্ৰত 18 rupees পাৰ ইউনিট সিহঁতে পে' কৰি আছে। যদি 18 rupees পাৰ ইউনিট পে' কৰিব লাগে, আমাৰ গৰীব জনতা কেনেকৈ এইটো পে' কৰিব? যদি মানে প্ৰাইভেট হৈ যায় আমাৰ ৰাইজৰ অলপ সমস্যা নিশ্চয় হ'ব। ইউনিট ৰেটটো হয়তো নিশ্চয় বাঢ়িব, কাৰণ ইয়াতে ব্যক্তিগত মুনাফাৰো কথা থাকিব। গতিকে ইউনিট ৰেট বাঢ়িলে মানুহখিনিয়ে হয়তো অলপ যিখিনি আমাৰ BPL কেটেগৰীৰ মানুহ আছে সিহঁতৰ বা মধ্যবিত্ত যিখিনি মানুহ আছে সিহঁতৰ এই এমাউণ্টটো পে' কৰোঁতে নিশ্চয় দিগদাৰী হ'ব। কাৰণ এতিয়াই যিটো ইলেক্ট্ৰিচিটিৰ বিলৰ ৰেট আছে সেইটোৱে হয়তো বহুত দুখীয়া মানুহে পে'মেণ্ট কৰাত বহুত কষ্ট হয়, বাট তেওঁলোকে কৰি আছে পে'মেণ্ট সময়ে সময়ে। কিন্তু যেতিয়া প্ৰাইভেট হৈ যাব সেইটো মানে সিহঁতৰ হয়তো কণ্ট্ৰলত নাথাকিব। মেইন সমস্যা সেইটোৱে হ'ব মানে প্ৰাইভেট হ'লে।